আড্ডা ব্লগলৈ। তো এতিয়া আপোনালোকে মোৰ বেকগ্ৰাউণ্ডটো দেখা পাই গম পাইছে যে মই মাহঁতৰ ঘৰত আছোঁ। তো আজিৰ ব্লগটো মই ইয়াৰ পৰাই আৰম্ভ কৰিছোঁ। প্ৰায় এতিয়া 11:30মান বাজিছে। মই মোৰ ছোৱালীজনীক স্কুলৰ পৰা অনাৰ পিছত ইয়ালৈ গুচি আহিলোঁ, কাৰণ মাক মই সদায় এবাৰ ফোন কৰোঁ। তো ফোন কৰিলে গম পাওঁ দিনটো মানে মায়ে কি কৰি আছে কি নকৰে। এইটো চব ছোৱালীৰে আৰু, বেলেগক ফোন নকৰিলেও নাই, কিন্তু মাহঁতৰ ঘৰত এবাৰ হ'লেও ফোন কৰিবই। তো মোৰ যিহেতু মাহঁতৰ ঘৰৰ ওচৰত, তো মই প্ৰায় অহা যোৱা কৰিয়ে থাকোঁ। আৰু এনেকুৱা মানে ফোনটো কৰোঁৱেই, লগতে অহা যোৱা কৰি থাকোঁ। আৰু তাৰে পাছতো যদি কেতিয়াবা মিছ হৈ যায়, মানে আহিব নোৱাৰিলোঁ, তেতিয়াহ'লে সেইদিনা অলপ বেছিকৈহে ফোন কৰা যায়। তো যোৱাকালি ফোন কৰোঁতে মায়ে ক'লে যে মাৰ গাটো ইমান এটা ঠিক নহয়। তো সেই মাৰ খবৰ ল'ব আহিলোঁ। আহোঁতে যেতিয়া মাৰ গাটো বেয়া বুলি গম পালোঁ, তো ভাবিলোঁ আজি লাঞ্চটো ইয়াতে বনাই থৈ যাওঁ। যিহেতু লাঞ্চটো বনাবলৈ ভাবিছোঁ, তেতিয়াহ'লে আপোনালোকক এটা সৰু ৰেচিপিয়ে দি দিওঁ, নে কি কয়? তো চাই থাকক ভিডিঅ'টো আগলৈ। তো গাইজ, কেৰাহীখন পাতি ল'লোঁ। তাতে অকণমান তেল, মানে নামমাত্ৰ অকণমান তেল, তাতে সৰিয়হৰ গুটি কেইটামান দি মই শাকটো পাতি দিলোঁ। এইখিনি শাক মই ধুনীয়াকৈ ধুই মেলি কুটি লৈছিলোঁ। তো এয়া চাওক, শাকখিনি ফ্ৰাই কৰিছোঁ। শাকখিনি কি শাক বাৰু মই জনাম আপোনালোকক। এইখিনি শাক মোৰ মাহঁতৰ পাছফালৰ বাৰী এখন আছে, তাতে লগোৱা শাক আছিলে। তো শাকখিনি একদম আপোনাৰ অকণমানো সাৰ ব্যৱহাৰ নকৰা শাক। তো খাই বহুত টেষ্টি লাগে। তো এই শাকত বেলেগ মছলা একো নপৰে, অকল হালধি আৰু নিমখ। কিন্তু ইয়াতে এটা টুইষ্ট দিম, সেই টুইষ্টটো চাই থাকক। সেইটোৱে মানে শাকটোৰ টেষ্টটো আৰু বঢ়াব। তো এতিয়া হালধি নিমখটো দি মই লৰাই দিম। কিন্তু বহুতে নিমখ শাকত পিছত দিব কয়, কাৰণ শাকটো কমি যায়। শাকৰ জোখটো ভালকৈ কোনো নাজানে। বহুত শাক দিয়াৰ পিছতো লাষ্টত আপুনি চাব একদম অকণমান হয়। তো মই আগতে দিয়া কাৰণ এইটোৱে যে নিমখটো দিয়াৰ পিছত শাকৰ মানে মাত্ৰাটো পটককৈ গম পায়। শাকটো ধুনীয়াকৈ কমি আহে, কিমানখিনি জোখৰ হ'ব গম পাব। এয়া দেখিছেনে, এইখন এটা মানে থালত মই এটা আম আছিলে, কেঁচা আম, সেইখিনি ৰুকি লৈছোঁ। তো আজি সেইটোৱে টুইষ্ট হয়, মানে আম দি বনাম মই শাকটো। এতিয়া শাকখিনি চাওকচোন কিমান ধুনীয়াকৈ একদম কোমল হৈ গৈছে। মানে এনেকুৱা লাগিছে যেন বহুত দেৰি ফ্ৰাই কৰিছোঁ নেকি, কিন্তু বেছি সময় লগা নাই। মই অলৰেডি কৈছোঁ এইখিনি আমাৰ মাহঁতৰ ঘৰৰ পাছফালৰ বাৰীৰ শাক হয়, সেইকাৰণে টাইম বেছি লগা নাই। শাকটো হয় কলম শাক। এইটো লগতে দুটামান আপোনাৰ লাও গছৰ পাতো আছে। তো সেয়া পানীলাওৰ গছৰ পাত, সেইখিনি দিয়ে বনাইছোঁ এই শাক। মানে সেইখিনিয়ে শাকটো হয়। এতিয়া সেই যে কাটি থোৱা আমখিনি কৈছিলোঁ, এতিয়া সেই আমখিনি মই এড কৰিলোঁ। মানে শাকখিনি অলম'ষ্ট আপোনাৰ 70 to 80% হ'লে আপুনি এইখিনি দি দিব। আগতে নিদিব, কিন্তু আগতে দিলে আপোনাৰ শাকটো নিসিজিব। সেইকাৰণে 70-80% হোৱাৰ পিছত দিব। এতিয়া এইখিনি মই ধুনীয়াকৈ মিহলাই লৈ, মোৰ যিহেতু আপোনাৰ আগতেও কৈছোঁ যে তেল মই একদম কম ব্যৱহাৰ কৰিছোঁ, কাৰণ মায়ে গা বেয়া বুলি কৈছে। তো সেইকাৰণে তেল মছলা খুব কম দিব দিছিলে। তো তেল কমকৈ ব্যৱহাৰ কৰিছোঁ। এয়া আপোনাৰ মই সেইকাৰণে ইয়াতে অকণমান পানী দিম। পানীটো দিলে কি হ'ব, ধুনীয়াকৈ আপোনাৰ শাকখিনি মানে যিখিনি টেঙা দিছে সেইখিনি মিক্স হৈ যাব আৰু খাই বেছি টেষ্টটো আহে। মানে সেইকাৰণে অকণমান পানী দিলোঁ। পানী দিয়াৰ পিছত এতিয়া চাওক 2-3 মিনিটৰ ভিতৰত শাকখিনি মোৰ ৰেডি হৈ গ'ল। এইটো সময়ত যদি কোনোবা ইয়াতে জলকীয়া দিব বিচাৰে তেতিয়া দিব পাৰে, কিন্তু আমাৰ মাহঁতে জলকীয়া মানে খুব কম খায়, আৰু মায়েতো নাখায়েই। তো সেইকাৰণে মই জলকীয়া দিয়া নাই। এয়া চাওক শাকখিনি ৰেডি আমাৰ। লগতে এটা চাটনি বনাম। চাটনিটো আপোনাৰ কচু পাতৰ হয়। এইখিনি কচু পাত, এইখিনিও মাহঁতৰ বাৰীয়ে হয়। তো এয়া সৰু কেৰাহী এটা পাতি লৈছোঁ। পাতি লৈ গৰম কৰাৰ পিছত তাত মই অকণমান সৰিয়হৰ তেল দিছোঁ। সৰিয়হৰ তেলখিনিও ভালকৈ গৰম হ'ব দিছোঁ। খালি এইটো ৰেচিপি এটা কথাই মন ৰাখিব, আপুনি কম ষ্টিমত বনাব। এতিয়া আপোনাৰ কচু পাতখিনি ইয়াতে পাতি দিম। এতিয়া চাবচোন, কচুখিনি দিয়াৰ লগে লগে কেৰাহীটো মানে ইমান বেছি দেখাত হয় যে লাগে কি বহুত হ'ব নেকি, কিন্তু শাকজাতীয় বস্তু সদায় কমি যায়। এইটো কেৰাহী ফুল হৈ গৈছে। এতিয়া 2-3 মিনিটত চাব এইখিনি অকণমান হৈ যাব। এতিয়া মই ইয়াতে ঢাকনি এখন লগাই দিলোঁ, আৰু গেছৰ ষ্টিমটো মই আপোনাৰ প্ৰথমতে কৈছোঁ একদম ল'ত থ'ব। তো 2 মিনিট পিছত চাব সেই গোটেইখিনি কচু গৈ আধা হৈ গ'লগৈ, আৰু অলপ পিছত চাব তাতকৈও আধা হৈ যাব।
তো এতিয়া মই তেল যিখিনি তলত আছিলে মানে সেইখিনি মিক্সটো কৰা নাছিলোঁ এতিয়া মই এইখিনি মিক্স কৰি দিলোঁ মিক্স কৰি দিয়াৰ পিছত ইয়াতে ইনগ্ৰেডিয়েন্ট হিচাপত দুটাই ইউজ কৰা যায় এটোটো আপোনাৰ বহুত মছলা তেল একো নালাগে তো এইখিনি লৰাৰ পিছত মই এতিয়া ইয়াতে নিমখ দিম নিমখটো প্ৰথমতে কমকে দিব কাৰণ মই আগতে কৈছো আৰু কমি যাব সেইকাৰণে নিমখ প্ৰথমতে বেছিকে নিদিব কমাই দিব মই নিমখ দিলো নিমখ দিয়াৰ পিছত আকৌ মই এইখিনি মিক্স কৰিম মানে ভালকে আপোনাৰ মিহলাই দিম নিমখখিনি মিক্স কৰাৰ পিছত ইয়াৰ যিটো মেইন ইনগ্ৰেডিয়েন্ট হয় খাৰ তো এতিয়া মই খাৰ দিম কিন্তু মোৰ খাৰ নাছিলে বলে মই খোৱা সোডাই দিছো আৰু সোডা চক মই একদম অকমান আধা চামুচ মান দিছো যদি আপোনালোকে বনা আধা চামুচতকে কমে দিব দিয়াৰ পিছত মই এইখিনি ঢাকি দিলো আৰু এতিয়াও মোৰ ষ্টিমটো কমতে থাকিব ঢাকি দিয়াৰ পিছত আকৌ 2 মিনিট পিছত যেতিয়া আতৰাই পিনে তাত মই মানে জলকীয়া যিমান লাগে দিব চাটনি হয়তো চাটনিটো জলকীয়াটো নেদিলে চাটনিটো খাই ইমান টেষ্ট নালাগে সেইকাৰণে জলকীয়া দিয়াৰ পিছত ইয়াতে মই জোখ অনুযায়ী মানে সোডা দিছো যেহেতু তেতিয়া হলে পাতটো সিজিবলৈ বুলি মই অকণ পানী দিলো পানী দিয়াৰ পিছত সোডাৰ পানীটো দিলে বস্তুটো আপোনাৰ ভালকে সিজিব এইখিনি দিয়াৰ পিছত মই ঢাকি দিলো কিন্তু গোটেইখিনি প্ৰসেছত মোৰ ষ্টিমটো লয়ে থাকিব ষ্টিম মই হাই নকৰো এতিয়া খুব বেছি 4 মিনিট মান পিছত আপুনি আতৰাই দিব আতৰাই চাব আপোনাৰ গোটেইখিনি মানে যেতিয়া আপুনি লৰাব তেতিয়া গম পাব গোটেইখিনি আপোনাৰ একদম মানে পেষ্ট যেনুকা হৈ গৈছে আপুনি ভালকে লৰাব নহলে আপুনি বহুতে মানে চালে গম পাব যে এইখিনি এনুকা লাগিছে মিক্সিত পিছি লৈছো নেকি কিন্তু নহয় এইখিনি আমি মিক্সিত পিছা নাই এইখিনি মই হেতা দিয়ে আপোনাৰ লৰাইছো এটা চাটনিখিনি বৰ ধুনিয়া মানে খাবলৈ বহুত টেস্টি হয় ইয়াতে বেলেগ একো মছলা দিয়া নাই আপুনি দেখিছে এইখিনি মোৰ ৰেডি ইয়াতে মই বেলেগ একো আৰু দিব লগা নাই এতিয়া গেছটো বন্ধ কৰাৰ পিছত এটা বস্তুৱে দিম যেটো মানে আৰু টেস্ট অকমান বঢ়াই দিব ইয়াৰে এতিয়া হেতু বস্তু হয় আপোনাৰ কেঁচা সৰিয়হৰ তেল তো ইয়াতে যদি আপুনি সৰিয়হৰ তেলটো দিয়ে তেতিয়া হলে তাৰ স্মেলটো আহে যেতিয়া আৰু টেস্টি লাগে খাবলৈ এতিয়া মই অকমান ইয়াতে সৰিয়হৰ তেল দি দিম দি লৈ বাস ঢাকি থৈ দিলে হল আপোনাৰ চাটনি ৰেডি এটা ৰেচিপি বনাই চাবচোন খুব টেস্টি হয় আৰু বহুত ইজি হয় বনাই চাব গাইস এতিয়া আপোনাৰ ইভিনিং 6 বাজিছে মই ভাত পানী খাই লৈ মাহাতৰ ঘৰতে শুই দিলো আজি মানে বতৰটো খুব ধুনিয়া আছিলে তো টোপনি আহিলে টোপনি আহাৰ বাবে মই খাৰ নাপোৱাৰ কাৰণে মাও নামাতিলে তো এই যে উঠিলো ভাবিলো যে ব্লগটো যিহেতু আৰম্ভ কৰিছো তেতিয়াহলে আজিলৈ এইখিনিতে মানে খতম কৰিছো আৰু যদি চাই ভাল পাইছে ৰেচিপিটো ভাল পাইছে আৰু যদি এনেকুৱা সিম্পল আৰু ইজি ৰেচিপি জানিব বিচাৰে মানে ঘৰুৱা ৰেচিপি তেতিয়াহলে মোক কমেন্ট কৰিব মই আৰু তেনেকুৱা ৰেচিপি দিয়া চেষ্টা কৰিম ব্লগটো চাই কেনেকুৱা পালে জনাব লাইক কৰিব শ্বেয়াৰ কৰিব কমেন্ট কৰিব থ্যাংক ইউ